দেশৰ অনন্য প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ শিৱ মন্দিৰত সোমবাৰে পুৱতি নিশাৰে পৰা অজস্ৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা গ'ল। শাওণ মাহৰ তৃতীয়টো সোমবাৰ উপলক্ষে পুৱাৰে পৰা শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ শিৱ মন্দিৰত ঢেকিয়াজুলিৰ ভোলা ভাণ্ডাৰা সেৱা সমিতিৰ উদ্যোগত ভক্তসকলৰ মাজত প্ৰসাদ বিতৰণ অনুষ্ঠান সম্পন্ন কৰে। উক্ত অনুষ্ঠানত ঢেকিয়াজুলি ভোলা ভাণ্ডাৰা সেৱা সমিতিৰ সভাপতি পুনম চন্দ ভাৰ্গৱ, সম্পাদক বিনোদ শাহ, কোষাধ্যক্ষ প্ৰদীপ চৌধুৰী, সদস্যবৃন্দ ক্ৰমে অজিত ৰয়, সন্তোষ সাহানী, প্ৰদীপ কানৌ, দীপক ৰয়, সন্তোষ গুপ্তা, বিনয় বৰ্মা, ৰামকুমাৰ চাহকে প্ৰমুখ কৰি বিষয়ববীয়াসকল উপস্থিত থাকে। বাবা গুপ্তেশ্বৰ থানত আজি 2013ৰ পৰা আমি ইয়াত ভাণ্ডাৰা আয়োজন কৰি আহি আছোঁ আৰু এইটো হ'ল আমাৰ ঢেকিয়াজুলি ভোলা ভাণ্ডাৰা সেৱা সমিতিৰ তৰফৰ পৰা আয়োজন কৰা হয় আৰু এই আয়োজন কৰাটো আজি 2013ৰ পৰা আজি 13টা বছৰ আমি ৰানিং হৈ আছোঁ আৰু আগন্তুক দিনত আমি কৰি যাম এইটো আশা আছে আমাৰ। আৰু এই ভাণ্ডাৰাটো যেতিয়া সংকল্প লোৱা হৈছিল বাবা বৈদ্যনাথ ধামত আমাৰ 5জন যি দল ভাণ্ডাৰা কমিটিৰ যিটো দল বৈদ্যনাথ ধাম গৈছিল যেতিয়া যাত্ৰাত, এই যাত্ৰাৰ সময়তে সংকল্প লোৱা হৈছিল যে ঢেকিয়াজুলি শিঙৰী যিটো মন্দিৰ গুপ্তেশ্বৰ থান, এই গুপ্তেশ্বৰ থানত আমি গোটেই ৰাইজে মিলি আমি গোটেই ৰাইজৰ সহযোগত ইয়াত ভাণ্ডাৰা দিম বুলি এটা সংকল্প লোৱা হৈছিল। এই সংকল্প আমি 13টা বছৰৰ পৰা পালন কৰি গৈ আছোঁ আৰু যেতিয়ালৈকে জীয়াই থাকোঁ আমাৰ আশা আছে প্ৰভুৱে যেতিয়ালৈকে আমাক ৰাখে তেতিয়ালৈকে এই ভাণ্ডাৰা আমি চলাই যাম আৰু ইয়াৰ যে বিশাল ভাণ্ডাৰা আৰু ডাঙৰকৈ কৰিব চেষ্টা চলাই আছোঁ আৰু ডাঙৰ কৰিম। আৰু ইয়াত হাজাৰ হাজাৰ যি ভক্ত আজি ইয়াত আহিছে, হাজাৰ হাজাৰ ভক্তক আমি প্ৰসাদ দিব পাৰিছোঁ আৰু আশা আছে আৰু এতিয়া 10,000মান ভক্ত আৰু আহিব। এতিয়া 4টালৈকে আমাৰ ভাণ্ডাৰা সন্ধিয়া 4টা 5টালৈকে চলিব। যোৱা ৰাতিপুৱা 3টাৰ পৰা চলি আছে আৰু ইয়াত যিটো ভাণ্ডাৰা চলি আছে এই ভাণ্ডাৰাত আপোনালোকৰ ঢেকিয়াজুলিৰ যিমান আমাৰ বন্ধুসকল আছে, ভাণ্ডাৰা সমিতিৰ সহযোগী কৰা যিমান আমাৰ স্থানীয় ৰাইজ আছে তেওঁলোকক আমি ধন্যবাদ দিছোঁ ভোলা ভাণ্ডাৰা সেৱা সমিতিৰ তৰফৰ পৰা। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।